আজি আপোনালোকলৈ মই একদম টেষ্টি ৰসমলাই ৰেচিপি এটা লৈ আহিছোঁ আৰু আপোনালোকে ঘৰতে পোৱা 2 পৰা 3 বিধ সামগ্ৰীৰে এই ৰসমলাইবিধ অতি সহজতে বনাই খাব পাৰিব। আৰু আজি এই ৰসমলাইবিধ মই বনাইছিলোঁ গাজৰেৰে। তেনেহ'লে আহকচোন এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে মই এয়া 2টা গাজৰ লৈছোঁ। এতিয়া যিহেতু ঠাণ্ডা দিনত গাজৰ সকলোৰে ঘৰতে থাকেই নহয় জানো, তাৰে এনেদৰে 2টা গাজৰ ল'ব আৰু আপোনালোকে যিমানটো পৰিমাণে বনাব বিচাৰে সেই পৰিমাণে গাজৰটো ল'ব। মই যিহেতু ইমান সৰহকৈ নবনাওঁ, কমকৈ বনাম, সেইকাৰণে মই 2টা লৈছোঁ। গাজৰকেইটা ভালদৰে বাকলি গুচাই ধুই লৈ পেলাই মই এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ, যিহেতু আমি এইখিনি পেষ্ট বনাব লাগিব। তাৰপিছত এইখিনি এতিয়া মই এটা মিক্সিৰ জাৰত দি দিছোঁ। লগতে মই সোৱাদৰ কাৰণে অকণমান চেনি দিছোঁ আৰু এই আধা কাপমানৰ জোখৰ গাখীৰ দিছোঁ। আৰু এতিয়া এইখিনি মিহিকৈ পেষ্ট বনাই ল'ম। এয়া চাওকচোন, গাজৰখিনি মই ধুনীয়াকৈ মিহিকৈ পেষ্ট বনাই ল'লোঁ। তাৰপিছত গেছত পেন এখন পাতি দি পেলাই তাত মই এচামুচ জোখৰ ঘি দিছোঁ আৰু এতিয়া মই যে পেষ্ট বনাই ৰাখিছিলোঁ গাজৰখিনি, সেইখিনি ইয়াত দি দিলোঁ। গোটেইখিনি দি দিয়াৰ পিছত ইয়াৰ পৰা মই অকণমান থ'বলগীয়া আছিলে, মই থ'ব পাহৰি গৈছোঁ, সেইকাৰণে ইয়াৰ পৰাই মই 1.5 চামুচমানৰ জোখৰ গাজৰৰ পেষ্ট ৰাখি থৈছোঁ। তাৰপিছত এতিয়া ইয়াত মই দি দিলোঁ লগতে আধা কাপ চুজি আৰু মিক্সি বাতিটো আউখালি পেলাই আধা কাপ গাখীৰেৰে সৈতে মই আউখালি পেলাই মিক্সি বাতিটো ইয়াত গাখীৰখিনি দি দিছোঁ। তাৰপিছত এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। চুজিখিনি মই এতিয়াই এইটো কাৰণে দিছোঁ, যেতিয়া গাজৰখিনি গৰম হৈ যাব যদি তেতিয়া চুজিখিনি দিওঁ গোটা গুটি হৈ যাব পাৰে, সেইকাৰণে ঠাণ্ডা হৈ থাকোঁতেই দি পেলাই এইখিনি ধুনীয়াকৈ এটা ডো ফৰ্মত অহালৈকে ভাজি আছোঁ। যেতিয়া এইখিনি অকণমান ডাঠ হৈ আহিলে তেনেকুৱাতে এচামুচ ঘি মই আকৌ দি দিছোঁ, যাতে এইখিনি পেনখনত লাগি নধৰে। এয়া দেখিছেনে, ধুনীয়াকৈ পেনখনৰ পৰা এৰাই আহি আৰু ডো এটা নিচিনা হৈ গৈছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ঢাকি পেলাই কিছু সময়ৰ কাৰণে ৰাখি দিলোঁ, যাতে হাতেৰে অকণমান চুব পৰা হৈ যায়। তাৰপিছত এখন থালিত মই অকণমান ঘি সানি লৈছোঁ। তাৰপিছত যেতিয়া এইখিনি অকণমান হাতেৰে চুব পৰা হৈছে তেতিয়া মই হাতৰ সহায়ত এইখিনি অকণমান মঠি ল'লোঁ। তাৰপিছত চামুচৰ সহায়ত এনেদৰে অকণমান মই গাজৰৰ প'ৰ্চন লৈ পেলাই এনেদৰে এটা গোল গোলকৈ লাড়ু বনাইছোঁ। যিহেতু আমি ৰসমলাই বনাম সেইকাৰণে এনেদৰে মই গোল গোলকৈ কৰিছোঁ। আৰু আপোনালোকে ইয়াৰ চাইজটো এনেদৰে গোলকৈ বা দীঘলীয়াকৈ যেনেদৰে ইচ্ছা তেনেদৰে আপোনালোকে ইয়াৰ শ্বেপটো দিব পাৰে। তাৰপিছত এইখিনি লাডু বনাই হোৱাৰ পিছত মই এতিয়া এইখিনি আমি অকণমান সময় ভাপত দিব লাগিব। তাৰ কাৰণে মই এটা খৰাহী লৈছোঁ। যদি আপোনালোকৰ ষ্টীলৰ ফুটা ফুটা কাঁহী থাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ফইল পেপাৰ লোৱা কথা নাই, তাত অকণমান ঘি সানি পেলাই লাডুকেইটা দি দিব। মই এতিয়া খৰাহীটোত ফইল পেপাৰখন পাৰি পেলাই এনেদৰে অকণমান ফুটা ফুটা কৰি দিছোঁ, যাতে ভাপটো ধুনীয়াকৈ লাগে। গোটেইখিনি লাড়ু খৰাহীটোত দিয়াৰ পিছত মই আনফালে পানী গৰমাই আছিলোঁ, তাত মই খৰাহীটো বহাই দিলোঁ আৰু ঢাকন দি পেলাই এইখিনি 10 পৰা 15 মিনিট সময়ৰ কাৰণে সিজিবলৈ দিম। এইখিনি সিজে মানে আমি ৰবৰিটো ৰেডি কৰি ল'ম। তাৰ কাৰণে গেছত পেন এখন পাতি দিছোঁ আৰু মই এই গিলাচৰ জোখেৰে 2 গিলাচ গাখীৰ দিছোঁ। গাখীৰখিনি মই প্ৰথমতে গৰমাই ৰখা, লগতে মই 2টা ইলাচি ফালি পেলাই এনেদৰে দি দিছোঁ। এতিয়া গাখীৰখিনি আমি কিছু সময় উতলাই ডাঠ কৰি ল'ব লাগিব। গাখীৰখিনি দিয়াৰ পিছতে মই যে গাজৰৰ পেষ্ট যে 2 চামুচ ৰাখিছিলোঁ সেইখিনি ইয়াত এতিয়া দি দিলোঁ। এইখিনি যদি এনেদৰে দি দিয়া যায় তেতিয়া গাজৰৰ ফ্লেভাৰটো ৰবৰিখিনিতো আহে, তেতিয়া খাবলৈ খুবেই ভাল হয়। গাখীৰখিনি কিছু সময় উতলাই লোৱাৰ পিছত যেতিয়া অকণমান ডাঠ হৈ আহিছে তেনেকুৱাতে ইয়াত মই দি দিলোঁ সোৱাদ অনুসৰি চেনি। মিঠাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম আৰু বেছি কৰি ল'ব পাৰে। এইখিনি আকৌ উতলাই লোৱাৰ পিছত এনেকুৱাতে দি দিলোঁ মিহিকৈ কাটি ৰখা ড্ৰাই ফ্ৰুটছ। ড্ৰাই ফ্ৰুটছত আছে কাজু, পিস্তা আৰু এলমণ্ড। আপোনালোকৰ যি ড্ৰাই ফ্ৰুটছ থাকে সেয়াকে দিব পাৰিব বা নাথাকিলে নিদিয়াকৈও আপোনালোকে বনাই খাব পাৰিব, খাবলৈ তেতিয়াও বেয়া নহয়। তাৰপিছত এতিয়া এইখিনি আৰু অকণমান সময় উতলাই আছোঁ আৰু এইফালে চাওক মোৰ গাজৰৰ বলকেইটা যে ভাপত দিছিলোঁ এইকেইটাও ৰেডি হৈ গৈছে আৰু এয়া ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত এইয়া চাওকচোন, মোৰ গাখীৰখিনি ভালদৰে ডাঠ হৈ আহিলে মানে মোৰ ৰবৰিখিনি প্ৰায় ৰেডি হওঁ হৈছে। এনেকুৱাতে এতিয়া মই ইয়াত দি দিলোঁ গাজৰৰ লাডুকেইটা, যোনকেইটা মই ভাপত দি সিজাই ৰাখিছিলোঁ সেইকেইটা গোটেইকেইটা দি দিয়াৰ পিছত মই পেনখন এনেদৰে লৰাই পেলাই এইখিনি এবাৰ মিক্স কৰি দিছোঁ, লগে লগে হেতা লগোৱা নাই। আৰু এনেদৰে এতিয়া প্ৰায় 6 পৰা 7 মিনিট সময় ভালদৰে উতলাই ল'লোঁ। দেখিছেনে, ৰবৰিখিনিও পূৰা ডাঠ হৈ আহিছে। তেনেকুৱাতে এতিয়া মই হেতা পাতৰ সহায়ত ভালদৰে এবাৰ লৰাই লৈছোঁ আৰু এনেকুৱাতে গেছৰ ফ্লেমটো অফ কৰি পেলাই ঢাকন দি কিছু সময় ৰাখি দিলোঁ। যেতিয়া এইখিনি আধা ঘণ্টামানৰ পিছত চাইছোঁ, দেখিছেনে পূৰা ডাঠ হৈ গৈছে। এনেকুৱাতে এতিয়া আপোনালোকক মই এখন প্লেটলৈ উলিয়াই পৰিৱেশন কৰি দেখুৱাইছোঁ। চাওকচোন, এয়া মোৰ গাজৰেৰে বনোৱা ৰসমলাই ৰেডি হৈ গ'ল আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে বাৰু? আমিতো গাজৰৰ হালোৱা বা গাজৰৰ বৰফি বনাই খায়ে থাকোঁ। কেতিয়াবা আপোনালোকে গাজৰেৰে এই ৰসমলাই বনাই খাইছেনে? যদি নাই বনোৱা এবাৰ বনাই চাবচোন, আপোনালোকৰ ঘৰতো সকলোৱে খাই ভাল পাব। যদি মোৰ আজি গাজৰৰ ৰসমলাই ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।